নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে প্ৰথম ভিডিঅ'টো যিসকলে চোৱা নাই চাই পিনে নেক্সট ভিডিঅ'টো চাব, যাতে বহু কথা বুজি পাব। কাৰণ টপিক ৱাইজ কনচেপ্টখিনি দি আছোঁ। আৰু হৰপ্পা সভ্যতা আপোনালোকে হয়তো জানে, পুৰাতাত্ত্বিক খণ্ডান আছিল, মহেঞ্জোদাৰো আছিল। আৰু হৰপ্পা সভ্যতাতে কি কৈছিল, মহেঞ্জোদাৰো সৃষ্টি হৈছিল কিমান চনত যদি সোধে, আমি ক'ব লাগিব যে কি হৰপ্পাৰ সভ্যতাৰ মহেঞ্জোদাৰো কোনে খনন কাৰ্য কৰিছিল বুলি ক'লে, কালি আমি আলোচনা কৰিছিলোঁ যে প্ৰথমটো সন্ধান পাইছিল 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত খনন কাৰ্য চলাওঁতে মহেঞ্জোদাৰো নামৰ এখন নগৰ অৱশিষ্ট উদ্ধাৰ হৈছিল। সেইটো আপোনালোকে কালি যিটো আমি আলোচনা কৰিছিলোঁ সেইটো ভিডিঅ' আপোনালোকে পাব। আৰু লগতে আপোনালোকক মেইন টপিক কিছুমান কৈ দিছোঁ, নোট কৰি থ'ব, ইয়াত বৰ্তমান নাই। যে কি যদি হৰপ্পাৰ সভ্যতাৰ ঋগ্বেদৰ কোনখন নদীৰ কথা প্ৰথমে উল্লেখ আছিল বুলি ক'লে, আমি ক'ব লাগিব যে সৰস্বতী নদীৰ কথা উল্লেখ আছিল। আৰু হৰপ্পাৰ এতিয়া বৰ্তমান ক'ত আছে যদি সোধে, আমাক হৰপ্পাৰ বৰ্তমান ক'ত আছে বুলি ক'লে পাকিস্তানত আছে, পাকিস্তানৰ অন্তৰ্গত হৈ আছে, মানে তাতে মানে পাকিস্তানত আছে। আৰু লগতে হৰপ্পাৰ সভ্যতাৰ কেইখনমান উল্লেখযোগ্য স্থান হৈছে, এটা হৈছে বানাৱালী আছিল, লোথাল আছিল, ঢালাবিৰা আছিল, চুৰকোটাদা আছিল, আমাৰিগিতাপুৰ আছিল, নৌচাৰু আছিল, আৰু লগতে কটক ডিজি আছিল। এইকেইখন আছিল কিহৰ উল্লেখযোগ্য স্থান। আৰু এইকেইখন আপোনালোকে হয়তো জানে, লোথাল আছিল গুজৰাটত আছিল। সেইখিনি আপোনালোকে কনচেপ্ট ৱাইজ টপিকখিনি দিয়া আছে, আপোনালোকৰ প্ৰথম ভিডিঅ'টোত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু লোথালত আপোনালোকে হয়তো দেখিছে, ইয়াত জাহাজ ঘাট আছিলে, আৰু দ্বীপ সমাধি আছিলে, ঘোঁৰা তুৰকতা আছিলে, অগ্নিবেদী আছিলে, মণি নিৰ্মাতা দোকান আছিলে, অলংকাৰ নিৰ্মাণ আছিলে, ধাতুকৰ্মী আছিলে। সেইখিনি ক'ত আছিলে বুলি ক'লে লোথালত আছিল। আৰু কালিবাংগাত আছিলে হাল বোৱা মাটিৰ পৃষ্ঠ 7টা আছিলে, অগ্নিবেদী আছিলে, সৰ্জিত ইটা আছিলে, খেলনা গাড়ী চকা আছিলে, মেছ'পটেমিয়া চিলিণ্ড্ৰিকেল মোহৰ আছিল, ৱানাৱালী আছিল, ৱানাৱালী ছেটবোৰ্ড। তাৰপিছত নস্কা চহৰীয়া পৰিকল্পনাৰ অভাৱ আছিলে, ব্যৱস্থিত নিকা নালী ব্যৱস্থাৰ অভাৱ, খেলনা নাঙলৰ আৰু মাতৃ দেৱতাৰ স্মৃতি মূৰ্তি আছিল, সেইখিনি আছিলে। ঢালাবিৰাত আছিলে এক অন্যান্য জল সংগ্ৰামৰ ব্যৱস্থা আৰু ইয়াৰ বৰষুণৰ পানী নিষ্কাশনৰ ব্যৱস্থা, এটা ডাঙৰ কুঁৱাৰ বা স্নানগাৰ, বিশাল জলাশয়, 3টা ভাগত বিভক্ত হোৱাৰ একমাত্ৰ স্থান, আৰু নাগৰিক উদ্দেশ্যবোৰে ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ হৰপ্পিয়ান শিলালিপি, এটা ষ্টেডিয়াম আছিল। চাওক, আপোনালোকে এটা কথা অনুমান কৰক যে কি, যেতিয়া প্ৰথমতে আমাৰ ইয়াত একো নোহোৱাৰ আগতে ভাৰতবৰ্ষৰ হৰপ্পাৰ সভ্যতাটো প্ৰথমেই ষ্টেডিয়াম হৈছিল। আৰু লগতে বহুখিনি হৰপ্পাৰ সভ্যতা বহুখিনি কি কৈছে উন্নত হৈছিলে, আপোনালোকে হয়তো জানে। আৰু লগতে আপোনালোকে হয়তো দেখিছে, মহেঞ্জোদাৰোৰ হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ স্থান বুলি কোৱা আছে। ৰাখিগড়ি হিন্দু সভ্যতাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ স্থান, মানে কি হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ স্থান বুলি ক'লে ৰাখিগড়ি আছিল। আৰু মুখ্য চহৰসমূহ বৈশিষ্ট্য হৈছে গ্ৰীড পদ্ধতিত ধাৰাত ব্যৱস্থিত নগৰ পৰিকল্পনা, নিৰ্মাণ কাৰ্যৰ পোৱা ইটা ব্যৱস্থা, ভূগৰ্ভস্থৰ নিকা নলীৰ ব্যৱস্থা,
সেইখিনি ব্যৱস্থা আছিলে। মানে কি আপোনালোকক কৈ দিছোঁ যে কি হৰপ্পাৰ সভ্যতাত যেতিয়া প্ৰথমতে ঘৰ দুৱাৰ নিৰ্মাণ কৰা হৈছিলে, ৰাস্তা ঘাট আছিলে, জল নিষ্কাশনৰ ব্যৱস্থা আছিলে, জীৱিকাৰ শস্য বীজ আদি কি কৰিছিল তেওঁলোকে কৰিছিল কৃষি পদ্ধতি, পশুপালন, সেইখিনি তেওঁলোকে নিজেই সংস্থাপিত হৈছিল। আপোনালোকে হয়তো জানে। কিছুমান আপোনালোকে হয়তো দেখিছে তেওঁলোকে কি জন্তু পুহিছিল। তেওঁলোকে হয়তো আপোনালোকে দেখিছে ম'হ, ছাগলী, কুকুৰা, গৰু, গাহৰিৰ পৰা ধৰি বিভিন্ন ধৰণৰ পশুপালন কৰিছিল। হিন্দু লোকসকলৰ অজ্ঞাত আছিল। আমৃত পৰা ভাৰতৰ গড় এটা মাত্ৰ উদাহৰণৰ কথা জনা যায়। ব্যাপক অন্তৰিত আৰু বৈদেশিক বাণিজ্যও আছিল। মেচপটেমিয়া বৰ্তমান ইৰাকত আছে। বাহৰেইন আদিৰ বৈদেশিক বাণিজ্যিকৰ বিকশিত হৈছিল। আপোনালোকে চাওক, তেতিয়া যুগতে ব্যৱসায় বাণিজ্যবিলাক কৰা হৈছিল আৰু আমাৰ ভাৰতবৰ্ষখন প্ৰায় বিভিন্ন বস্তুত পোৱা যায়, কিন্তু ভাৰতবৰ্ষখন বহুত আগত থাকিব লাগিছিল, কিন্তু কিছু ক্ষেত্ৰত পিছ পৰি আছে। এইখিনি কথা আপোনালোকে হয়তো দেখিছে আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। কিছুমান হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে শুধৰাই ল'ব। এনেকৈ আপোনালোকৰ কনচেপ্টখিনি দি থাকিম, আপোনালোকে চাই থাকিব।